5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি অসমৰ জাতীয় ফল কাজিনেমু পুলি ৰোপণৰ দ্বাৰা ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সৰণী বৰ্ষজোৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল পালে। সহযোগিতা আগবঢ়ায় জিলা উন্নয়ন বিষয়া পবিত্ৰ দাস, অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠকে। উল্লেখযোগ্য যে ঔষধি গুণসম্পন্ন ফল মূলেৰে ভৰপূৰ হৈ থকা অসমত কোনো ফলে জাতীয় ফলৰ স্বীকৃতি পোৱা নাছিল। বিষয়টো গুৰুত্ব সহকাৰে লৈ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ নেতৃত্বত পৰিৱেশ কৰ্মীৰ এটা দলে অসম চৰকাৰৰ শ্ৰম তথা কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰে। বিষয়টো গুৰুত্ব সহকাৰে লৈ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই পৰিৱেশ সুৰক্ষা সমিতিৰ এটা পৰিৱেশ কৰ্মী সজাতি দলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি দিয়ে। 18 মে 2023 তাৰিখে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ নেতৃত্বত এটা পৰিৱেশ কৰ্মীৰ দলে কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাতীয় ফলৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে স্মাৰক পত্ৰৰ দ্বাৰা আবেদন জনায়। পৰিৱেশ সুৰক্ষা সমিতিৰ আবেদনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিবাচক সঁহাৰি প্ৰদান কৰি চলিত বৰ্ষৰ 13 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে অসমৰ জাতীয় ফল হিচাপে ঔষধি গুণসম্পন্ন কাজিনেমুক স্বীকৃতি প্ৰদান কৰে। সেয়েহে 2024 বৰ্ষৰ 5 জুন বিশ্ব পৰিৱেশ দিৱসটো ভাষাৰজা হেমচন্দ্ৰ বৰুৱা সৰণী কাজিনেমু পুলি ৰোপণ আৰু বিতৰণৰ বিশেষ ব্যৱস্থা কৰা হৈছে। কাজিনেমু পুলি গুৰু টেগ বাহাদুৰ একাডেমী স্কুল প্ৰাংগণত ৰোপণ কৰে অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাধিয়াৰীয়ে। ইয়াৰ পিছত নলিনীকান্ত দহোটীয়া বিদ্যালয়ত গছপুলি ৰোপণ কৰে অধ্যক্ষ পাৰ্থ বিজয় দেৱনাথে। জ্ঞানবিন্দু স্কুল মাকুম সমিতিৰ উদ্যোগত ধুলিদাল লংকাচি অঞ্চলত গছপুলি ৰোপণ কৰা হয়। কাৰ্যসূচী অনুসৰি তিনিচুকীয়া জাতীয় বিদ্যালয় সভাকক্ষত গছপুলি প্ৰতিপালন দিৱস উপলক্ষে আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায়। আলোচনা চক্ৰত উপস্থিত থকা নিৰ্দিষ্ট বক্তা, বিশিষ্ট লেখক, জ্যেষ্ঠ সাংবাদিক অমূল্য খাটিয়ানেৰে গছপুলি প্ৰতিপালন দিৱস এটাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ৰূপম কাকতি। আলোচনা চক্ৰৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। তিনিচুকীয়া জিলা সভাপতি জীৱন দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰম, কল্যাণ তথা চাহ জনজাতিৰ কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ। কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই অসমৰ জাতীয় ফল স্বীকৃতিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। বঁটা বিতৰণী অনুষ্ঠানত থাকি সকলোৱে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰত্যেককে একোটাকৈ গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ দায়িত্ব ল'বলৈ আহ্বান জনায়। এই কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভদ্ৰ, মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উজ্জ্বল বৰুৱা, টাইপাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰভাত চাংমাইকে প্ৰমুখ কৰি জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানীও উপস্থিত থাকে। প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীলৈ পৰিৱেশ আজি সুন্দৰভাৱে নিজৰ দায়িত্ব পালন কৰিবৰ বাবে পৰিৱেশৰ বাবে সকলোকে আহ্বান জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অন্তঃসৈতে ধন্যবাদ জনাইছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ বিষয়ববীয়ালৈ, বিশেষভাৱে ঋতুৰাজ ডাঙৰীয়া মোক ইয়াতে আমন্ত্ৰণ কৰিলে আৰু আজি দিনজোৰা কাৰ্যসূচীৰে তেখেতসকলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। খন্তেক আগতে মই কাজি নেমুৰ পুলি ইয়াতে ৰোপণ কৰিলোঁ আৰু আটাইতকৈ ভাল কথাটো হৈছে যে ইতিমধ্যে পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগিতাৰ বাবেই আজি অসমৰ এই ফলবিধ আজি অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি পাবৰ কাৰণে সক্ষম হৈছে। ইতিমধ্যে অসম চৰকাৰে ইয়াক ঘোষণা কৰিছে আৰু আমি সকলোৱে জানো যে কাজি নেমুৰ গুণাগুণ যথেষ্ট বেছি। ইয়াক সেৱন কৰাৰ পাছত বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে সক্ষম হ'ম। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে আজি কেৱল ভাৰতবৰ্ষতে নহয়, আজি বিভিন্ন ৰাষ্ট্ৰত আজি কাজি নেমুৰ যথেষ্ট চাহিদা আছে। অন্যান্য ৰাষ্ট্ৰসমূহত অসমৰ যিটো গুণসম্পন্ন কাজি নেমু, এনেধৰণৰ কাজি নেমু আচলতে বিশ্বৰ কোনো প্ৰান্ততে পোৱা নাযায়, যিটো অসমত পোৱা যায়। গতিকে মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ সকলো বিষয়ববীয়ালৈ যে তেখেতসকলৰ নিষ্ঠা আৰু সততাৰে
এই ফলবিধক স্বীকৃতি দিবৰ কাৰণে যি দায়িত্ব লৈছিলে ইয়াত তেওঁলোকে সফলতা অৰ্জন কৰিছে। All of you happy Environmental Day. Thank you for coming here and taking the initiative to plant trees in our school. It is a great initiative by Tinsukia Environmental Committee. So such type of initiative will help us to balance the ecosystem and also future generation. Thank you. আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে 2010 চনৰ পৰা 5 জুন বিশ্ব পৰিৱেশৰ দিনাখন গছ বৰ্ষজোৰা হিচাপে গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰি আহিছোঁ আৰু এই কাৰ্যসূচী আমি বৰ্ষজোৰা হিচাপে চলাই যাম আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এবাৰ বিশেষভাৱে আমি কাজি নেমু গছপুলি বিতৰণৰ লগতে ৰোপণৰ এক বিশেষ ব্যৱস্থা কৰিলোঁ আৰু এই কাৰণে কৈছোঁ এবাৰ চৰকাৰে কাজি নেমু ফলটোক জাতীয় ফল হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু এই স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ পৰিৱেশ সুৰক্ষা সমিতিয়ে পোনপ্ৰথমভাৱে চৰকাৰক আবেদন জনাইছিলোঁ আৰু এই আবেদন জনোৱাৰ সময়ত আমাৰ বিশেষভাৱে আমাক সহযোগিতা আগবঢ়াইছিলে তিনিচুকীয়া বিধানসভা জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰ কিষাণ ডাঙৰীয়া আৰু এই তেখেতৰ যোগেদি আমি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি জাতীয় ফলৰ এটা স্বীকৃতি প্ৰদানৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাইছিলোঁ আৰু এই আবেদনক তেখেতে গুৰুত্ব সহকাৰে লয় খুব সোনকালে আমি 18 মে 2023 চনত আমি আবেদন জনাইছিলোঁ আৰু 2024 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে তেখেতে স্বীকৃতি প্ৰদান কৰিলে। গতিকে আমি এই জাতীয় ফলক লৈ এবাৰ বিভিন্ন কাৰ্যসূচী বিতৰণৰ লগতে ৰোপণৰ কাৰ্যসূচী কৰিলোঁ আৰু কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতাৰ কাৰণে তেখেতলোকৰ মাজত জাতীয় ফলক লৈ চিত্ৰাংকনা ৰচনা প্ৰতিযোগিতা আৰম্ভ কৰিলোঁ আৰু এই কাৰ্যসূচীসমূহৰ ভিতৰত আজি গছপুলি ৰোপণৰ যি কাৰ্যসূচী আমাৰ তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ে শুভাৰম্ভ কৰিলে আৰু আমাৰ যি বঁটা বিতৰণী আৰু আলোচনা চক্ৰ আছিল প্ৰতিপালন দিৱস এটা আমাৰ কাৰণে খুব জৰুৰী। গতিকে আমি প্ৰতিপালন দিৱসৰ কাৰণে চৰকাৰক আহ্বান জনাবৰ কাৰণে আবেদন জনাবৰ কাৰণে আমি আলোচনা চক্ৰ কৰিছিলোঁ আৰু বঁটা বিতৰণী অনুষ্ঠান পাতিছিলোঁ আৰু বঁটা বিতৰণী অনুষ্ঠানত আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰ কিষাণ ডাঙৰীয়া উপস্থিত আছিল আৰু তেখেতৰ হাতেও আমি এটা কাজি নেমু পুলি আজি ৰোপণ কৰালোঁ আৰু লগতে ৰাইজক আহ্বান কৰিছোঁ যে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰত্যেকে এজোপা গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী লৈ এজোপা বৃহৎ গছৰ ৰূপ যাতে দিবলৈ চেষ্টা কৰে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।